প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহি আছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ কাৰণে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ নিউ লিষ্টতো নাম অহা নাই, এতিয়া কিন্তু সেইসকল লোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, মই এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব pmayc.nic.in লিখি সাৰ্চ কৰিব। এতিয়া কিন্তু ইয়াত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, অলপমান তলত ইয়াত চাব দিয়া আছে আৱাজ প্লাছ 2024 সাৰ্ভে, ইয়াত চাব নিউ অপশ্যন দিয়া আছে নিউ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকে এপৰ পৰা চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিন্তু ইয়াত এপৰ লিংকটো অন হৈ যাব। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে লেটেষ্ট এপ ভাৰ্চন অফ আৱাজ প্লাছ 2024 সাৰ্ভে। এপ্লত চাব লিংকৰ অপশ্যন দিছে ডাউনলোড আৰু লিংক। তলত চাব দিয়া আছে আধাৰ ফেচ ID। সেইটো বৰ্তমান সকলো কামত আপোনাৰ ফিংগাৰ দি EKYC কৰিব লাগিব। ইয়াত কিন্তু ডাইৰেক্ট আপোনাৰ আধাৰ কাৰ্ডৰ ফেচ দি EKYC কৰিব লাগিব। এইখন কিন্তু ইয়াত দুটা এপ একেলগে দি দিছে। আপোনালোকে ফাৰ্ষ্ট এই দুটা এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। লিংকৰ ওপৰত ক্লিক কৰিব, লিংক 1 আৰু লিংক 2। আপোনালোকে ফাৰ্ষ্ট এপ দুটা ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। ইয়াত চাব 1 নম্বৰত হৈছে লেটেষ্ট এপ ভাৰ্চন আৱাজ প্লাছ আৰু 2 নম্বৰত চাব দি আছে আধাৰ ফেচ ID। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিংকত ক্লিক কৰিব, এপটো ডাউনলোড হ'ব। আপোনালোকে ইয়াত লিংকত ক্লিক কৰিব, আপোনাৰ মোবাইলত এপটো ডাউনলোড হৈ যাব। তাৰপিছত আপোনালোকে এতিয়া এপটো ইনষ্টল কৰি ল'ব লাগিব। আপোনালোকে ফাৰ্ষ্ট এপটো ইনষ্টল কৰি লৈ ল'ব। তাৰপিছত এতিয়া কিন্তু আপোনালোকে এপৰ পৰা এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এপটো ডাউনলোড কৰি অপেন কৰি লৈ ল'ব। এনেকুৱাকৈ এপটো অপেন হৈ যাব। ইয়াত চাব ইয়াত দুটা অপশ্যন দিয়া আছে। ফাৰ্ষ্ট চাব দিয়া আছে ৰেজিষ্টাৰ সাৰ্ভে, 2 নম্বৰত চাব দিছে চেলেব সাৰ্ভে। ইয়াত যেহেতু তলত চাব দিয়া আছে আধাৰ কাৰ্ড নম্বৰ। ইয়াত যেহেতু দুটি অপশ্যন দিয়া আছে, যিহেতু আপোনালোকে নিজে এপ্লিকেশ্যন কৰিব, সেইকাৰণে ইয়াত চাব ইয়াত যেটো 2 নম্বৰ অপশ্যন দিয়া আছে চেলেব সাৰ্ভে। এতিয়া আপোনালোকে চেলেব সাৰ্ভেৰ ওপৰত ক্লিক কৰিব লাগিব। ফাৰ্ষ্টটো কিন্তু হৈছে এইটো পঞ্চায়তৰ ID ৰেজিষ্টাৰ সাৰ্ভে। এইটো কিন্তু পঞ্চায়তৰ পৰা সেইটো ID দি খুলি এপ্লাই কৰে বা ভেৰিফাই কৰে। এইটো হৈছে কিন্তু পঞ্চায়তৰ ID। আৰু 2 নম্বৰত চাব দিয়া চেলেব সাৰ্ভে। যেহেতু আপোনালোকে নিজে আবেদন কৰিব, সেইকাৰণে আপোনালোকে ইয়াত চেলেব সাৰ্ভে সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যেটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত আছে আধাৰ নম্বৰ, ইয়াত বক্স দিয়া আছে। আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। বহাই দিয়ে আপোনালোকে এতিয়া ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া অথেণ্টিকেটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ ডাইৰেক্ট ফেচৰ অপশ্যন আহি যাব। যিহেতু আপোনালোকে ফেচ দি আপোনাৰ EKYCটো সম্পূৰ্ণ কৰিব লাগিব। ইয়াত আপোনাৰ ফেচৰ অপশ্যন আহি যাব। আপোনালোকে ইয়াত কিন্তু এপত সকলো এলত ক্লিক কৰি দি দিব। ডাইৰেক্ট কিন্তু ইয়াত লোডিং লৈ ল'ব। ইয়াত চাব ইয়াত আপোনাৰ ফেচৰ অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফেচটো এনেকুৱাকৈ দেখুৱাই দিব। ইয়াত চাব যেতিয়া ইয়াত চিলেক্ট কৰিলে, যেতিয়া ইয়াত আপোনাৰ ফেচটো দেখুৱাব, ইয়াত চাব
গ্ৰীণ কালাৰ হৈ যাব লগতে ইয়াত আপোনাৰ EKYCটো সম্পূৰ্ণ হৈ যাব ইয়াত আপোনাৰ নাম ফাদাৰ্ছ নাম আপোনাৰ আধাৰ কাৰ্ড নম্বৰ ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব এনেকৈ এতিয়া আপোনালোকে ওকেৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে ওকেত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত এটা এমপিন বনাব লাগিব 4 ডিজিট কাৰেক্ট পিন এতিয়া আপোনালোকে ইয়াত কাৰেক্ট পিন দুটা ঘৰত সেম বনাই ল'ব 4টা নম্বৰ বহাই দিব ইয়াত এটো হৈছে আপোনাৰ পিন নম্বৰ যিকোনো 4টা নম্বৰ ইয়াত আপোনালোকে বহাই দিব কাৰেক্ট পিন কনফাৰ্ম পিন ইয়াত আপোনালোকে ফাৰ্ষ্ট পিনটো বনালে আপোনালোকে কনফাৰ্মত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত এইটো পেজ ওপেন হৈ যাব ফাৰ্ষ্ট চাব দিয়া আছে সিলেক্ট ষ্টেট ফাৰ্ষ্ট আপোনালোকে আপোনাৰ ষ্টেট নামটো সিলেক্ট কৰি লৈ ল'ব ফাৰ্ষ্ট ষ্টেট নেম তাৰপিছত ইয়াত চাব দিয়া ডিষ্ট্ৰিক্টৰ নেম ফাৰ্ষ্ট যেটো আপোনাৰ ষ্টেট নাম ইয়াত সিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো সিলেক্টত ক্লিক কৰি চাইলে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত চাব দিয়া আছে ব্লকৰ নেম তাৰপিছত ইয়াত যেটো আপোনাৰ ব্লকৰ নাম আছে ইয়াত আপোনাৰ ব্লকৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম ইয়াত আপোনাৰ পঞ্চায়ত নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম ইয়াত যেটো আপোনাৰ ভিলেজৰ নাম আছে সিলেক্ট কৰি লৈ ল'ব তাৰপিছত এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব ইয়াত আপোনাৰ ডিটেইলছটো বহাই দি আপোনালোকে এতিয়া প্ৰচেছৰ ওপৰত ক্লিক কৰিব কৰাৰ পিছত আৰু এটা ফৰ্ম ওপেন হৈ যাব এতিয়া কিন্তু আপোনাৰ মেইন ফৰ্মটো এতিয়া ওপেন হৈ যাব এইটো সাইট কিন্তু বহুত সাৰ্ভাৰ ডাউন থাকে ইয়াত চাব দিয়া আছে সাৰ্ভে নট এলাউ ইন ইয়োৰ ষ্টেট ডিস্ট্ৰিক্ট এতিয়া কিন্তু অসমত পঞ্চায়ত ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন আৰম্ভ হোৱা নাই ইয়াত চাব দিয়া আছে সাৰ্ভে নট এলাউ ইন ষ্টেট এণ্ড ডিস্ট্ৰিক্ট এতিয়া কিন্তু অসমত পঞ্চায়ত ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন আৰম্ভ হোৱা নাই অতি সোনকালে কিন্তু এপ্লিকেশ্যন আৰম্ভ হৈ যাব আপোনালোকে এইটো এপৰ জৰিয়তে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব অতি সোনকালে যেহেতু এপ ঘৰৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ যাব পঞ্চায়ত ঘৰৰ কাৰণে এতিয়া কিন্তু আবেদন আৰম্ভ হোৱা নাই এতিয়া কিন্তু আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে অনলাইনত আবেদন কৰি বিচাৰে তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই আবেদন কৰিব লাগিব এতিয়া কিন্তু যেটো সিলেবটো দিয়া আছে সিলেব সাৰ্ভে এটা কিন্তু এতিয়াও ওপেন কৰি দিয়া হোৱা নাই অসমত যদি আপোনালোকক ঘৰৰ প্ৰয়োজন হৈছে বা আপোনালোকক চৰকাৰী ঘৰটো লাগে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ যেটো পঞ্চায়ত আছে তাত যাই কিন্তু আপোনালোকৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব মই আপোনালোকক দেখুৱাই দি আছো ইয়াত যেটো দুটা অপচন দিয়া আছে এসিস্টেন্স সার্ভে আর 2 নম্বৰ চাব যে সিলেব সার্ভে ইয়াত চাব ইয়াত যেটো 1 নম্বৰ অপচন দিয়া আছে এসিস্টেন্স সার্ভে এটো কিন্তু আপোনাৰ পঞ্চায়তৰ আইডি লগইন কৰিলে কিন্তু হৈ যাব আপোনালোকে আপোনাৰ যদি পঞ্চায়তত যায় তাত কিন্তু এটো পঞ্চায়তৰ আইডি আছে লগইন কৰি দিলে কিন্তু আপোনালোকক আবেদন কৰি দিব পাৰিব যিসকলৰ ঘৰৰ প্ৰয়োজন হৈছে আৰু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক তাত কিন্তু এসিস্টেন্স সাৰ্ভে আইডিটো দিয়া আছে এইটো আইডি লগইন কৰি কিন্তু আপোনালোকৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰি দিব পাৰিব বা তাৰ পৰা কিন্তু এপ্লিকেশ্যন হৈ আছে বৰ্তমান যদি আপোনালোকক ঘৰৰ প্ৰয়োজন আছে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰক আৰু যদি আপোনালোকক ডেভেলপমেণ্টৰ ঘৰ লাগে তেনেহ'লে আপোনাৰ ঘৰত বহি নিজে অনলাইনৰ পৰা ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব পাৰিব হেতু কিন্তু সাইটটো মুকলি কৰি দিয়া হৈছে যদি আপোনালোকৰ ঘৰৰ প্ৰয়োজন আছে তেনেহ'লে আপোনালোকে ডেভেলপমেণ্ট ঘৰৰ কাৰণে অনলাইনত ঘৰত বহি নিজে এপ্লিকেশ্যন কৰক এতিয়া কিন্তু পঞ্চায়ত ঘৰৰ এপ্লিকেশ্যন আৰম্ভ